এইখনে হৈছে AIG হস্পিটেল আৰু হস্পিটেলত আমি গৈ পোৱাৰ লগে লগে সোমোৱাৰ লগে লগে দেখিব 3টামান কম্পিউটাৰ তাত লাগি আছে সেলফ ৰেজিষ্ট্ৰেশ্যন বুলি তাত আছেই মই প্ৰথমে হেল্প ডেস্কত সুধি লৈছিলোঁ সুধাৰ পিছতে ক'লে এই সেলফ ৰেজিষ্ট্ৰেশ্যনত মানে ৰেজিষ্টাৰ কৰি লওক বুলি তাৰপিছত ফোন নাম্বাৰ পেচেণ্টৰ নাম ID প্ৰুফ তেনেকৈ দি আমি ৰেজিষ্টাৰ কৰি তাৰপিছত যোনটো ক্লাষ্টাৰ যাব দিয়ে আপোনালোকে তাতে যাব পাৰিব আমাৰ যেহেতু নিৰ্ভীক ক্লাষ্টাৰ S আছিলে আমি তালৈ গ'লোঁ তাত গৈ তাত সোধাৰ লগে লগে তেওঁলোকে জনাই দিলে যে এইজন ডক্টৰ এভেইলেবল আছে আপোনালোকে এওঁলোকক দেখাব লাগিব তাৰ ফিজ ল'লে ফিজ লোৱাৰ পিছত পেচেণ্টৰ হাইট আৰু ৱেইটটো জোখালে তাৰপিছতে 10টা বজাত আহিব দিছিলে আমি যিহেতু সোনকালে গৈছিলোঁ তাৰপিছত তেওঁলোকে আমাক অলপ দেৰি বহিব দিলে তাৰপিছত নিজেই মাতি নি ডক্টৰক দেখুৱাই দিলে ইয়াতে ডক্টৰ আছে আপোনালোকে এইজন পেচেণ্ট ওলোৱাৰ পিছতে আপোনালোকে সোমাব বুলি আমি তেনেকৈ দেখুৱাই ল'লোঁ আৰু আজিৰ কাম আমাৰ হৈ গ'ল খুব ধুনীয়া হয় হস্পিটেলখন খুব ধুনীয়াকৈ নিয়াৰিকৈ কামবোৰ হৈ যায় আৰু এয়া আমি আজি ৰুমলৈ খোজকাঢ়িবলৈ ওলাইছোঁ কাৰণ মানে নিৰ্ভীক লৈ আমি প্ৰায় অটত আহোঁতো আৰু 100 টকা এখন লাগে মাত্ৰ 5 মিনিট মানে 5 মিনিটো নহয় 3 মিনিটৰ দূৰত্ব আৰু এই যোনটো গলিত আমি আছিলোঁ বেক চাইডে তাত চব বস্তু এভেইলেবল আপোনালোকে আহিলে এই তাতে থাকিব